মাছখোৱা স্থিত মিণ্টুৰাজ কামান নামৰ লোকজনৰ বিলাতী মদৰ দোকান আৰু বাৰৰ অনুজ্ঞাপত্ৰ লোৱাৰ সময়ত জালিয়াতিৰে শপতনামা দাখিল কৰাৰ অভিযোগ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ। সোমবাৰে আবেলি 4 বজাত জিলা সদৰত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি উজ্জ্বল কুমাৰ চুতীয়াই মাছখোৱা চাৰিআলিস্থিত মিণ্টুৰাজ কামান নামৰ এগৰাকী লোকে অনুজ্ঞাপত্ৰৰ জালিয়াতি কৰি বিলাতী মদৰ বাৰ আৰু দোকান দীৰ্ঘদিন ধৰি চলাই অহাৰ অভিযোগ উত্থাপন কৰে। আনকি এই জালিয়াতিৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ জিলা সমিতিয়ে ইতিমধ্যে জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰি ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে। ইফালে আজি ধেমাজি সদৰত উপস্থিত হৈ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে মিণ্টু কামান নামৰ লোকজনে বিলাতী মদৰ বাৰ আৰু দোকান খুলিবলৈ ভুৱা শপতনামা, ভুৱা জমাবন্দীৰ কাগজ ইত্যাদি ব্যৱহাৰ কৰাৰ উপৰিও আৰু বিভিন্ন ধৰণৰ জালিয়াতিৰ আশ্ৰয় লোৱা বুলি অভিযোগ উত্থাপন কৰে আৰু এই সমগ্ৰ তথ্য শেহতীয়াকৈ RTI আইন 2005ৰ জৰিয়তে পোহৰলৈ অহা বুলি দাবী কৰে। আনকি জাতীয়তাবাদী নেতাগৰাকীয়ে অতি শীঘ্ৰে জালিয়াতি আশ্ৰয় গ্ৰহণ কৰি বিলাতী মদৰ দোকান আৰু বাৰৰ অনুজ্ঞাপত্ৰ লাভ কৰা মিণ্টু কামান নামৰ লোকজনৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। অন্যথা অসম জাতীয়তাবাদী যুৱ পৰিষদে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ সন্মুখত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। যিহেতু আবকাৰী বিভাগৰ যি কাম কাজ সেই কাম কাজত অসম জাতীয়তাবাদী যুৱ পৰিষদ সুখী নহয় আৰু সেইবাবে আমি তেখেতলোকৰ কাম কাজৰ ওপৰত এটা তথ্য জনা আইনৰ সহায় লৈছিলোঁ আৰু আমি তাত কিছুমান বিসংগতি দেখা পাইছিলোঁ। যিহেতু তেখেতলোকে যিসমূহ ৱাইন বাৰৰ কাৰণে অনুজ্ঞাপত্ৰ দিছে তাত সম্পূৰ্ণ জালিয়াতি হোৱা আমি দেখিবলৈ পাইছোঁ। যিহেতু মাছখোৱা অৱস্থিত যি মিণ্টুৰাজ কামানে 19 চনত সেই অনুজ্ঞাপত্ৰ লাভ কৰিছিল আৰু তেখেতলোকে 741 নম্বৰ দাগ তেখেতলোকে সেই অনুজ্ঞাপত্ৰত উল্লেখ কৰিছিল আৰু তেতিয়া আমি তাত যি চক্ৰ বিষয়ে আবেদন জনাইছিলোঁ তথ্য জনা আইনৰ অধীনত যে তেখেতলোকৰ নামত সেই মাটি আছে নে নাই। তেতিয়া আমি জানিব পাৰিলোঁ যে তেখেতৰ নামত তাত মাটি নাই। তাৰ পাছত তেখেতলোকে কেনেকৈ তাত তেখেতলোকৰ অনুজ্ঞাপত্ৰ লাভ কৰিলে ই এটা লাখটকীয়া প্ৰশ্ন অৱতাৰণা হৈছে। যিহেতু সেই সময়ত যি এক্সাইজৰ বিষয়াসকল আছিল সেই বিষয়াসকলে তাত সেই ঠাইত তেওঁলোকে যিহেতু চাব লাগে, পৰিদৰ্শন কৰিব লাগে। তাৰ পাছত সেই গুৱাহাটীলৈ তেওঁলোকে যি কমিশ্যনাৰ আছে কমিশ্যনাৰলৈ তেওঁলোকে আবেদন জনাব লাগে। কিন্তু ইয়াত তেখেতলোকে যিখন আবেদন তাত জনাইছে যে সেই মাটিটুকুৰাত তেখেতৰ অনুজ্ঞাপত্ৰ দিব লাগে। তেতিয়াই আমি গম পাইছোঁ যে তেখেতলোকে ধনৰ এটা শকত টোপোলা লৈ তেখেতে কমিশ্যনাৰলৈ এনেধৰণে লিখি পঠিয়াইছে নেকি, ই এটা আমাৰ প্ৰশ্ন অৱতাৰণা হৈছে। সেইকাৰণে আমি কৈছোঁ যে ইয়াত উচ্চ পৰ্যায়ৰ তদন্ত হওক আৰু দোষী ব্যক্তিসকলক চিনাক্ত কৰি কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। যদি অতি শীঘ্ৰে তেখেতলোকে কম দিনৰ ভিতৰত ইয়াত এটা উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষী ব্যক্তিসকলক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান নকৰে তেনেহ'লে অনাগত দিনত আমি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ'ম। প্ৰথমতে যিহেতু তেওঁলোকে এই 15 দিনৰ ভিতৰত যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া অনাগত দিনত আমি যি আবকাৰী বিভাগৰ কাৰ্যালয়ক ঘেৰাও কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু তাৰ পাছত আমি অৱস্থান ধৰ্মঘটৰ দৰে কাৰ্যসূচী পালন কৰিম।